হাই সকলোকে দিৱালীৰ মৰম জনাইছোঁ। মই আছোঁ, মোৰ লগত আছে পবিত্ৰনাথ মাজুলীৰ, সি ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ গৈ আছে বডি বিল্ডিং মলদ্বীপছত এই নৱেম্বৰ মাহতে। চ' মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে পবিত্ৰই ধুনীয়াকৈ গ'ল্ড মেডেলটো লৈ আহে আমাৰ কাৰণে। বাছ দাদাৰ আশীৰ্বাদ ভাৰতৰ কাৰণে। দাদাৰ আশীৰ্বাদ সদায় বিচাৰোঁ, সদায় আছে। বাছ দাদা, সেই যে আপুনি কৈছিল মোৰ কাৰণে, অসমৰ কাৰণে, ভাৰতৰ কাৰণে গ'ল্ড মেডেল জিকি আহিবি, তাৰে কিছু মুহূৰ্ত এয়া। দাদা, বহু কথাই আপুনি শিকাই গৈছিল, সকলো সময়তে সাহসী হ'বলৈ শিকাইছিল, আত্মবিশ্বাসী হ'বলৈ শিকাইছিল, কিন্তু আজি যে সকলো উকা হৈ ৰ'ল আমাৰ মাজত। মাজে মাজে আপোনাৰ লগত আলোচনা কৰা সমাজৰ, অসমৰ চিন্তাধাৰাৰ কথা আপোনাৰ খুব ভাল লাগিছিল আৰু তেতিয়া আপুনি বহুত কথাই কৈছিল যে বাস্তৱ বৰ জটিল, বাস্তৱ বৰ পৃথক, কিন্তু আজি যে সঁচাকৈ আপুনি কোৱাৰ দৰে নভবা কথাও হঠাতে হয় চাগে, পায়ো হেৰুৱালোঁ বুজি পোৱাৰ আগতে। বুকুখন হেঁচা মাৰি ধৰিছে দাদা, বহুত মনত পৰিছে, বহুত মিছ কৰিছোঁ আপোনাক। য'তেই আছে কুশলে থাকক, ভালে থাকক, সদায় আমাৰ অন্তৰত, সদায় আমাৰ বুকুত আপুনি জিলিকি থাকিব। আপুনি শিকাই যোৱা প্ৰতিটো কথাই বুকুত বান্ধি লৈ জীৱনত আগবাঢ়িবলৈ চেষ্টা কৰিম। য'তেই আছে আপুনি কুশলে থাকক, বহুত মিছ কৰিম দাদা।